মহাৰত্ন উদ্যোগ আৰু প্ৰাকৃতিক গেছ নিগম অসম সম্পদৰ নাজিৰাস্থিত মুখ্য কাৰ্যালয়ৰ অধীনস্থ অগ্নি নিৰ্বাপক বাহিনীৰ সৌজন্যত অগ্নি সেৱা সপ্তাহ 2024 অংশ হিচাপে বুধবাৰে এক সজাগতা অনুষ্ঠান আয়োজন কৰে। বিভাগৰ বিষয়া জয়চন্দ্ৰ মিলি, আবুল হুছেইন আৰু মানৱ মেছে চলন্তকাৰীত হঠাতে হোৱা অগ্নিকাণ্ড আৰু ইয়াৰ পৰা কেনেদৰে ৰক্ষা পৰিব পাৰে তাৰ সন্দৰ্ভত এখনি বাতৰনাট পৰিৱেশন কৰাৰ লগতে বিভাগৰ বিষয়া ইয়াছ উকা, আসলাম হক, নীলেশ ৱাৰ্ডে অগ্নিকাণ্ডৰ সময়ত নিৰ্বাপনৰ ক্ষেত্ৰত ল'ব লগা বিভিন্ন দিশত ৰাইজৰ উদ্দেশ্য সজাগতামূলক বক্তব্য দাঙি ধৰে। নাজিৰাৰ পৰা মনোজ দত্তৰ ৰিপৰ্ট, ইছা 24x7। मैंने कहा कि पानी है और ये एक्सटिंग्विशर है, ठीक है। आग अभी लग गया है, सपोज इलेक्ट्रिकल का बॉक्स है मेरे पास, इस पर आग लग गया है तो फायर काफ़ी इंसिडेंट स्टेज में होता है। इंसिडेंट मतलब अभी जो हो रहा है छोटा आ गया, तो उस केस में आप फायर एक्सटिंग्विशर से यूज़ कर सकते हैं, CO2 जो भी है, ठीक है। और अगर आग एक सर्टेन लेवल के ऊपर जाता है, जैसे आपने देखा होगा कि वहाँ देखते रहते हैं कि बहुत सारी बड़ी बड़ी इंसिडेंट होते हैं, उसमें हमें फायर अपने जो गाड़ियाँ हैं, फायर की गाड़ियाँ, उनका यूज़ करना पड़ता है, ठीक है। तो ये बेसिक है जो नॉर्मल पर्सन भी इसको ऑपरेट कर सकता है। फायर की जो हमारी गाड़ी है उसे ट्रेंड आदमी, जैसे हम ट्रेंड है, हमारा स्टाफ प्रॉपर ट्रेंड है, उन्हें पता है कि कैसे ऑपरेट करना है, वो उस चीज़ को ऑपरेट कर पाएंगे। আমাৰ ONC পিনৰ পৰা যিটো সজাগতা কৰিছে ফায়াৰ ছাৰ্ভিচৰ পিনৰ পৰা, এইটো 14 এপ্ৰিলৰ পৰা 20 এপ্ৰিললৈকে আমি ফায়াৰ ছাৰ্ভিচ উইক চেলিব্ৰেট কৰোঁ। যাতে ইয়াত আমাৰ গাঁৱত হওক, স্কুলত হওক, কলনীত হওক, মানে আমি এৱাৰনেছ কৰোঁ যে জুই লাগিলে আমি কেনেকৈ কি কৰিব লাগে। সেয়েহে আজি তাৰ মানে সংগতি ৰাখি আজি আমি ONC কলনীৰ ভিতৰত মানে গাড়ীত কেনেকৈ যদি থকা অৱস্থাত কেনেকৈ যদি শ্বৰ্ট চাৰ্কিট হৈ জুই লাগে, আজিকালি চব EV গাড়ী আহি আছে, কেনেকুৱা সজাগতা হ'ব লাগে। আৰু কলনীৰ ভিতৰত চবতে LPG গেছ, আপোনাৰ লাইন গেছৰ সৈতে আছে, তাত কিবা এটা হ'লে আমি কেনেকৈ ইউজ হ'ব লাগে, কি মানে ব্যৱস্থা কৰিব লাগে, আমি কৰিবলগীয়া কাম যিখিনি থাকে সেইখিনি সংগ ৰাখি এটা এৱাৰনেছ প্ৰগ্ৰেম কৰিছোঁ। আৰু তাৰ ওপৰতে আমি সংগ ৰাখি কেইটামান কুইজো ৰাখিছোঁ, যাতে সকলোৱে যাতে গম পায়, কুৱেশ্যনবোৰ কয়, বুজে, আৰু এটা সৰু গিফ্ট এটা দিছোঁ আমি। সেইটো এখন বাটৰ নাট অনুষ্ঠিত কৰা হৈছে। হয়, বাটৰ নাট যিখন আমি অনুষ্ঠিত কৰিছিলোঁ, তাৰ পৰা মানুহখিনিক এৱাৰ কৰিছোঁ যে মানুহখিনি সজাগতা হওক। গাড়ী এখন ঘপকৈ জুই লাগিলে মানুহে হুলস্থুল কৰে, কিছুমান মানুহ গেডাৰ হয়, তাত আপুনি কৰিবলগীয়া গাড়ীৰ পৰা ফটকৈ নমাই দিলে তাত আজিকালি সৰু মেণ্ডেটৰী গভৰ্ণমেণ্টে কৰিছে যে চিলিণ্ডাৰ এটা CO2 বা CB 2 কেজি ৰাখিব লাগে। সেই বস্তুটো ৰাখিলে তেতিয়া গাড়ীখন পেনিক নহয়, বস্তুটো মানুহখিনি নিজে যাতে ইউজ কৰিব পাৰে আৰু গাড়ীৰ পৰা ছেফলি নামি আহি নিয়াৰ বাই ফায়াৰ ষ্টেচন বা পুলিচক মাতি পেলাই আপুনি সহায় কৰি বস্তুটো নিজেও বাচিব পাৰে আৰু ডাঙৰ ঘটনা বা বাচিবও পাৰে। তাৰ উদ্দেশ্যটো সেইটো।